নমস্কাৰ মই ইউটিউব চেনেল ৰজা ব্লগ হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিও নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু আজিৰ যোনটো কন্টেন্ট বনোৱা হ'ব এটো বেংগলী মানে ব্ৰিঞ্জাল সুন্দৰী ৰেচিপি আৰু কেনেকা কি বনা সকলোখিনি দেখুৱাম তপন ভাই মানে যেহেতু তাৰ ওয়াইফক থব গৈছে আৰু ডিঙিৰ আৱাজ মানে কি কম বন্ধুসকল একেদিনৰ পৰা মানে ওয়েদাৰ চেঞ্জৰ কাৰণে এনেকা হৈ আছে উপায় নাই আৰু বনাব লাগিব আৰু তপন ভাই আজি দোকান যেহেতু বন্ধ আৰু সোমবাৰ গম পাইছে আমাৰ ইয়াত বন্ধ থাকে তাকে আৰু ৰেচিপিৰ কাৰণে কি কি ইনগ্ৰেডিয়েন্টছ আছে সকলোখিনি আপোনালোকক দেখুৱাই আছো এইয়া চাব থালি লৈ আনিছিলো কাঠৰ থালি পুষ্ট আছে আৰু এইফালে বেগেনা ধনিয়া তাৰ পিছত এয়া চাবচোন আদা আছেগে তাৰ পিছত এয়া বিলাহী আৰু লগতে জলকীয়াখিনি আছে মানে তলৰ ফালে আছেগে আৰু এটো আৰু তপন ভাই মানে থৈ মেলি আহিব তাৰ পিছত সকলোখিনি প্ৰিপাৰেচন দুইজনে একেলগে কৰিম আৰু একলৈ চাই থাকিব তেতিয়া গম পাব কি কৰি আছো ভাইয়া হুৰুঙা বিলা মানে মিহি মিহিটো অকমান ডাঙৰ কৰি দি আছো মেচিনেদি ফুটা কৰে দেই কিন্তু এই কি মেচিন হয় এইটো ৰেডিমেড এটো ৰেটি হয় ৰেটি হাতৰ পৰা মানে নানা কৰি দি আছো মানে ঘুটুনি মাৰি আছো ইয়াত মানে হুৰুঙাখিনি ক্লিয়াৰ কৰি আছো ক্লিয়াৰ কৰি পিনি বহুত দিন পিছত ৰজত ভাই মই আকৌ মানে আজি আমাৰ কি ভিডিও হ'ব কৈ দে অকমান মইতো নাজানো ব্ৰিঞ্জাল সুন্দৰী বেংগলী ৰেচিপি এটো মানে হুৰুঙাটো ক্লিয়াৰ কৰাৰ কাৰণ হৈছে মানে ইয়াত শাক পাচলি ধুলে মানে পানীটো পটকে পৰি যাবগে না পৰি যাব এতিয়া আগত পৰা নছিলে এতিয়া পটকে পৰি যাব এটো কৰিলো তাৰ পিছত ষ্টাৰ্ট দিম আৰু বস্তু আনি থৈ দিছে এইখিনি ৰজত ভাই সকল আহি পালো ফাৰ্ম লোকেশনত আৰু এইফালে পানীৰ যোগাৰটো মানে একেবাৰে লৈ আনিছোগে আৰু এইফালে চাব বস্তু বাহিনীখিনি সব লৈ আনিছো আৰু যেহেতু ফাৰ্ম সাইডে বনোৱা হ'ব আৰু ফাৰ্ম লোকেশনত এনেও ভাল লাগে চাবচোন লোকেশনটো ইমান মুকলি তাৰ বাবে মানে আৰু তপন ভাই সোনকালে আহাৰ আগে কেইটামান বস্তু মানে ৰেডি কৰি লওঁ তাকে তপন ভাই আহি পালে বন্ধুসকল আৰু এইফালে চাবচোন আহিয়ে মানে মই আদাটোকে মানে চপা কৰি আছো আৰু এই দাউটো যি বহুত ধাৰ মোৰ মানে কাটিয়ে গ'লগে এতিয়ালৈ মানে তেজ ৰখাই নাই ইমান ৰখাবলৈ চেষ্টা কৰিছো নাই নৰখেই চাইনিজ মালটো সেইকাৰণে মানে এইখিনি দাউৰ লগত অকণ হুচিয়া অলপ লাগিলে কাটি যায় আৰু এইফালে চাব বেগেনা তাৰপিছত এইফালে টমেটো আৰু এইফালে জলকীয়া ধনিয়াখিনি মানে সব চফাকে ধুই লোৱা হৈছে আৰু এইটো যোনটো নেকি চাই পাইছে এইটো হয় পুষ্ট বুলি কয় সৰিয়হৰে মানে একটা জাতি ভাই মানে এইটো বেংগলী ৰেচিপিত খুব লাগে আপোনালোকেও ইউজ কৰে কি নকৰে কমেণ্টত জনাব আৰু এইখিনি বিলাহীখিনি আৰু আদাখিনি বাকলি গুচোৱা হ'ল জলকীয়াখিনি এইখিনিক মানে এটা খুন্দিব লাগিব খুন্দিবৰ কাৰণেতো এতিয়া ঘৰতে যাব লাগিব না মিক্সি মাৰি দিয়ে আৰু এতিয়া খুন্দিব লাগিব তো এইটো খুন্দি লওঁ খুন্দি পিনি আপোনালোকক দেখুৱাই আছো বিলাহীখিনি কাটি পেলাই মানে মিক্সিত থৈ আছেগে আমি আধাকে নেদেখাও মানে পুৰা কমপ্লিট প্ৰচেছটো দেখাও দেই বন্ধুসকল কাটা মেলাৰ পৰা লৈ সব এইফালে আদাখিনি মানে সৰুকে কাটি দিছে লাষ্টত জলকীয়াখিনি দি দিছেগে পুষ্টবি ইয়াতে দি দিম একেলগে দি দিবি নেকি ভাই লগত মিহি হৈ যাব সবটো দি দিম চাব পুষ্ট দানা এয়া চাবচোন বন্ধুসকল ফাইনেলি পেষ্ট ৰেডি আৰু একবাৰ দি দিবগে এয়া চাব পেষ্টখিনি মানে নমাই লৈছেগে আৰু
কালাৰ চাবচোন কি ধুনীয়া হৈ গৈছে কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন কলপাত কাটিব আহিলে তপন ভাই জেওৰাৰ ওপৰত উঠি লৈছে এইফালে চাবচোন ঐ লাহেকে দেই কলগছ লৈ গিৰি যাবিগে নহ'লে তলত লাহেকে এই বঢ়িয়া ৰ দে এইফালে চাব ফাইনেলি কলপাত এখিলা কাটা হ'ল ভাইয়া এইটো কিহৰ কাৰণে এইটো কাটি কুটি থ'বলৈ লাগে নহয় খোৱা বোৱা কৰিবৰ কাৰণে ন খোৱা বোৱা কৰিলে বেলেগ বস্তু কলপাতটো ধুই লওঁ চফাকৈ ধুই লৈছেগৈ আৰু এইফালে চাব খৰি জ্বলাবৰ কাৰণে মানে এইফালে খৰি ৰেডি চৌকাও ৰেডি এইফালে আৰু এয়া চাব বস্তুখিনি মানে বস্তুখিনি সকলো ৰেডি কৰি লওঁ নেকি হেতা চেতা চব অকল কেৰাহীটো আনিব বাকী আছে আৰু হালধিটো ন এইটো মানে লৈছোঁ মানে এইটো অকণমান মানে খুচুক কৰি ল'ম যাতে মছলাখিনি সোমাই যায় ন আপোনালোকে এনেকুৱা কৰি ল'ব এইটো পুৰিব হ'লেও এনেকুৱা কৰিবলগীয়া হ'ব নকওঁ কিছুমানে কৰে আকৌ কিছুমানে নকৰে ন ভাইয়া নিজৰ ইচ্ছা আৰু ডেগাৰ মাৰি আছোঁ দেই ইয়াত দুটা ডেগাৰ মাৰিয়ে দিলে এতিয়া লাষ্টত এটা ডেগাৰ মাৰিব আছে এয়া চাব বন্ধুসকল এতিয়া তপন ভাই কি কৰিবি এতিয়া তই এইটোক মানে ইয়াৰ কলিজা ওলাম আৰু উজা কলিজা এইটো চাইছে কলিজা বগা আছে ৰঙা নাই যে কি হ'ল কলিজা ফালি দেখুৱালে তাতে তোমাৰ ছবি পাবা বুলি কয় কিন্তু ইয়াত কাৰো ছবি নাই ই তাৰ মানে ভাল পোৱা নাছিলে ন বাহ কি মজা লাগিছে চাবচোন কেনে লাগিছে কমেণ্টত জনাব এনেকৈ আমি কৰি আছোঁ আপোনালোকে ভাবিছে চাগে কি কৰি আছে এতিয়া পিছতহে গম পাব কি কৰি আছে বেঙেনাৰ পৰা কি ৰেচিপি বনাব পাৰে মানে আকৌ খুচি আছে মানে দেই আজি নেৰে আজি বেঙেনাক মানে পুৰা খুচি আছে খুচি অৱস্থা নাইকিয়া কৰি দিছে চাবচোন গোটেই দাগ হৈ গৈছেগে হালধি আকৌ কঞ্জুচি কৰিছ নেকি চাওঁ কিমানটো আনিছ হালধি আনিব দিছিলে অথনি ইমান 1 চকুতমান লৈ আনিছেগে এতিয়া গালি খোৱাৰ পাছতে অলপ বেছিকৈ লৈ আনিছেগে ভাইয়া আৰু বতৰ কি ক'ম আৰু বতৰ মনটো মানে চেঞ্জ হৈ গ'ল আৰু বতৰৰ আজি কি হ'ব ভাইয়া ভাবিছিলোঁ যে বাহিৰত যাম বুলি ন ভালে হ'ল ইয়াতে প্লান কৰিলোঁ আমি আৰু এতিয়া চৌকাটো লগাই দিওঁ ধুনীয়াকৈ খৰি টেনশ্যন নাই খৰি পূৰা এভেইলেবল জ্বলি গ'ল আৰু চৌকাটো জয় হৰি বোলা একদম মানে ইজি থাক না গছৰ পাতখিনি ওচৰতে পুৰা গছ গছনি আছে ইয়াত খৰিবিলাক দিব লাগে চৌকা জ্বলি পুৰা ৰেডি এইফালে 10 কেজি ওজনৰ কেৰাহীও ৰেডি আৰু এইখিনি বেগনখিনিক মানে পানীত দি থৈছিলোঁ যাতে ইয়াৰ বেগনৰ কছখিনি যাওক বুলি আৰু বহুতে নাজানে ন ভাইয়া এইটো আৰু এইটো কাৰণে বেগনখিনি এতিয়া ওলোৱা হয় আৰু এই পানীটো দিয়ে মানে কেৰাহীটোত আপুনি নপঠাই গৰম হৈ থাকোঁতে মানে আমি নেকি এইফালে টোপোলা আনবক্সিং কৰি আছে দেই বন্ধুসকল নিমখ হয় এইটো অলপ হালকাকৈ অলপ হালধি দি দিবগৈ তাৰপিছত অলপ মিঠাতেলো দিবগৈ মানে ইয়াত দি দে ভাইয়া নিদিয় নেকি মানে পলিচ পুৰা পলিচ কৰি আছে এইফালে
মালিচ কৰি আছোঁ বন্ধুসকল নিমখ হালধি দি পিনি যেনে এনেকৈ ছাগলীক মালিচ কৰে নহয় কেৰাহীও গৰম হৈ গ'ল আৰু এইফালে মিঠাতেল দি দিছেগৈ বহুত ডাঙৰ কেৰাহী খৰিও দি যাবলগীয়া হৈছে যিহেতু খৰিবিলাক মিহি মিহি খৰি পটকৈ জ্বলি যায় আৰু এইখিনি এতিয়া এইবিলাক চাইছা বেগন সুন্দৰী হৈ গৈছিলে এইটো ব্ৰিঞ্জাল সুন্দৰী এতিয়া সুন্দৰী গৈ আছে তেলত বন্ধুসকল অকণ ইউনিক ৰেচিপি হ'ব আজি জুই চাবচোন বন্ধুসকল কেনেকাকৈ মানে হেভিকৈ জুইটো জ্বলিছেগৈ কিবা পোৱাই নাই কেৰাহীত পোৱাই নাই জুইটো বাহিৰতে দৌৰি আছে আৰু এইটো এতিয়া আমি মানে 5 মিনিট ইয়াক ভাজি ল'ম হয়নে ভাই বেঙেনাখিনি ওলোটাই দিছেগৈ অলপ আৰু এইফালে সিজিছে নে সিজা নাই চেক কৰি আছে তপন ভাই আৰু অলপ সিজিব ন ভাই আৰু ফাইনেলি বন্ধুসকল এতিয়া এই ধনিয়াখিনি মই কাটি ল'ম আৰু বহুতে কয় যে কাম নকৰে বুলি তাৰ বাবে মানে ধনিয়াখিনি মোক কাটা দায়িত্বটো দিছে আৰু তপন ভাই সৰু সৰুকৈ কাটি দিম আৰু এইটো চেণ্টৰ কাৰণে মানে আৰু খাবলৈও ভাল হয় আৰু যিকোনো বস্তুত দিলে মানে হাতো কাটি আছে মানে সেইবাবে ভয়ো লাগিছেগৈ দেই আৰু এইফালে চাব বেঙেনা প্ৰায় সিজিলে আৰু অলপ সময় সিজিব আছে নেকি ভাই কিমান পাৰ্চেণ্ট সিজিলে 75% ন আৰু এইফালে চাব পেষ্টটো এইটো এতিয়া মানে নেক্সট ষ্টেপত দিয়া হ'ব আৰু হৈ গ'ল অকল বেঙেনাখিনি ফ্ৰাই কৰা হ'ল এটা এটাকৈ নমাবগৈ আৰু এয়া চাব আৰু মানে সিজিব বাকী আছে এইবিলাক এইটো এতিয়া এই মছলাৰ লগত সিজিব মছলাৰ লগত ন এই তেলতে মানে এয়া মছলাখিনি ইয়াত দি দিব ইয়াত পুষ্ট জলকীয়া আদা আৰু বিলাহী চাইছে আপোনালোকে এয়া চাব ইয়াত এতিয়া হালধি আৰু নিমখ দিয়া হ'বগৈ ভাজি ল'ব মানে ইয়াত মছলাটো এইফালে চাব হালধিও দি দিলেগৈ সোৱাদ অনুসাৰে নিমখ ভায়া বেছি নিদিবি দেই জোখৰ মতে দিলে হ'লে জগত অলপ পানী লৈ আনিব গৈছে এইফালে পুতুৱে এয়া চাব হালকাকৈ নিমখ দি দিলেগৈ আৰু এতিয়া এইটো ভাজি ল'ব লাগিব মানে এইটো আৰু এইটো বিশ্ব পানী তোৰ কেনেকুৱা লাগিছে আজি ৰেচিপিটো তই নিজে কচোন কিবা এটা ইউনিক ন মছলাটো মানে বন্ধুসকল ভালকৈ ভাজি লৈছে যিহেতু এই বিলাহীৰ কেঁচা গোন্ধটো যাতে গুচি যায় আৰু এই হালধিৰ গোন্ধটো ন তপন ভাই কোৱা মতে আৰু কাঢ়িয়ে দিলে নেকি এতিয়াই লাগিলে মানে জ্বলিছে আৰু বুলি গম পায় এইটো হালধীয়া এইটো চাইছে ন ৰঙা ৰঙা হৈ গৈছেগৈ অলপ অলপ এতিয়া মানে পানী দিবই লাগিব এইফালে এতিয়া হালকাকৈ পানী দি দিবগৈ আৰু পানী দিছোঁতো সেইকাৰণে চেওঁ চেওঁ কৰা নাই এইখিনি চেওঁ চেওঁ কৰিছে আৰু পানীটো অকণ ইমানটো দিব লাগিব বস্তুখিনি সিজিব লাগিব নহয়
লাষ্টত গৈ শুকাই যাবগৈ ন বস্তুখিনি মানে আমি গ্ৰেভি কৰিব লাগিব গ্ৰেভি টাইপ আৰু এইটো মানে বেঙেনাখিনি এটা এটাকৈ দি দিবগৈ ইয়াত গৈ আছে মানে সুন্দৰী ৰে সুন্দৰী কমলা সুন্দৰী নহয় এইটো বেগন সুন্দৰী দে বন্ধুসকল বেংগলী গান নিশ্চয় শুনিছে সুন্দৰী কমলা নাচে এতিয়া ইয়াত সুন্দৰী বেগন নাচিব কুলুক কুলুক কৰি আৰু বেগন সুন্দৰী কিয় কাৰণে কোৱা হয় কৈয়ে দিলোঁ অকণমান আগত বিশেষকৈ আৰু ক'ব নালাগে হয় নাই ফাইনেলি বন্ধুসকল এয়া চাব ব্ৰিঞ্জল সুন্দৰী ৰেচিপি ৰেডি আৰু এতিয়া লাষ্টত এয়া ধনিয়াখিনি দি দিবগৈ আৰু মানে এইটো অকণ ঠাণ্ডা ঠাণ্ডাকৈ দিব লাগিব তেতিয়া চেণ্টটো থাকিব নহ'লে সিজি গ'লে মানে ধনিয়া চেণ্টটো খতম হৈ যাব টেষ্ট কৰিছিলে নেকি ভাইয়া নাই কৰা ন কেনেকৈ কৰিম এয়া চাব কি ধুনীয়া হৈছে মানে দেই এইফালে ব্ৰিঞ্জল সুন্দৰী ৰেচিপি পূৰা ওচৰত থোৱা হৈছেগৈ আৰু এইফালে তপন ভাই ঘৰৰ পৰা ভাত লৈ আনিছিলে যিহেতু বহুত দিনৰ মূৰত আজি এনেকৈ একেলগে খাই আছোঁ আৰু সকলোৱে মিলিজুলি আৰু এইফালে পুতুও আছে লগত এয়া চাব আৰু এইখিনি ৰজত ভাইক ভাত কাঢ়ি দিওঁ ঘৰৰ পৰাই আনিছোঁ ঘৰৰ পৰাই হ'ব নাই ৰজত ভাই হৈ যাব পুতুৰ পৰা ভাত অকণ ল'ব লাগিব বহুত বেছি আনিছে দেই ভাতি মানে লৈ ল খোৱা আৰু এতিয়া চব্জিখিনি ওলাই দিওঁ মিলিজুলি খোৱা এইটোৱে মজাটো বেলেগ আৰু ৰজত ভাইক এয়া চাব মতে বেংগন সুন্দৰী এইখিনি বেগন দুইটা দিলোঁ তয়ো ল সেয়া মই লৈ লওঁ পেট ভৰি খাব লাগে আজি নে কি বহুত দিনৰ মূৰত আৰু এইখিনি আমাৰ বিশ্বৰটো লৈ লওঁ বিশ্বজিৎ বৰ্মন বিশ্বজিৎক একেবাৰে দুইটা দিছোঁ আৰু এইখিনি গ্ৰেভিটো পুষ্টৰ যোনটো ঝোলটো যে এইটো হয় বন্ধুসকল এতিয়া মই লৈ লওঁ অকণ আমাৰ হৈ যাব আৰে তোক ঠিকছে দিম তই পুষ্ট খাওঁ আৰে হৈ যাব ঠিকছে খাইতে লাগে তয়ো লৈ ল বেছিকৈ হৈ যাব ন এইফালে ব্ৰিঞ্জল সুন্দৰী লৈ ল'লোঁ আৰু এইফালে চাব সুন্দৰীৰ লগত ভাত অতি সুন্দৰী অতি উত্তম হৈ গৈছে মানে দেই ভাতটো ল'লোঁ এটা ইউনিক ৰেচিপি বহুত দিনৰ মূৰত তপন ভাইয়া কেনেকুৱা লাগিছে খাই সুন্দৰীক কেনেকুৱা লাগিলে আজি খাই পেলাই সুন্দৰী খাই পিনে একদম সুন্দৰী হৈ যাম আৰু নাই সঁচাকৈ ভাল লাগিছে ন আজি কিবা এটা ইউনিক হৈছে মানে দেই ৰেচিপিটো পুতু কেনেকুৱা লাগিছে খাই আপোনালোকক বঢ়িয়া ন বেগন কেনেকৈ খাই কমেণ্টত জনাব আমি এনেকুৱা ষ্টাইলত খাওঁ বেগন ডাইৰেক্ট মুখত কিছ কৰি দিছে তামাম দে বন্ধুসকল এয়া ৰখাত নাই আৰু একফালৰ পৰা सुंदर हो गया अति उत्तम हो गया आसमान जो এয়া সুন্দৰীক উঠাই ল'লোঁ ৰেচিপি গম পালোঁ বিয়া ঘৰত এনেকুৱা বনালে তামাম চলিব দেই মজা লাগিব ন এইফালে সুন্দৰীক উঠাই পেলাই এয়া মুখত গ'ল মুখত যোৱাৰ লগে লগে বাইটটো কিবা এটা ভাল লাগিছে মানে খাই পেলাই